10 দিনমান ধৰি একদম নেৰানেপেৰা বৰষুণটো ভাবিলোঁ আমৰ আচাৰটো এইবাৰো এনেধৰণে থোৱা যাওক। আগতেও মই এনেধৰণে থৈছোঁ, বহুতেই টেষ্টি হয়, বহুতেই সোৱাদ হয়। আৰু এইফালে মাৰ লগত গ'লোঁ আম ছিঙি আনিবলৈ, মা বোলে এনেই থাকি আমনি লাগিছে। আৰু এইফালে আকৌ দেউতাই ভোট জলকীয়াখিনি কাটি দিছে দেই। আৰু এইফালে মায়ে একদম এতিয়া ধুনীয়াকৈ ৰুকিবলৈ আৰম্ভ কৰিয়ে দিলে। এনেই থাকিবলৈ আমনি পায়। মই বোলো হ'ব দিয়ক, আপোনাক মই কাম এটা দিম। আৰু এইফালে মায়ে মানে কৰি আছে। আৰু ৰুকনি অকণমান ডাঙৰ ফালে লৈছোঁ দেই, একেবাৰে মানে মানে পিঠা কৰি পেলাব নালাগে, মানে অকণমান ডালকৈ থাকিব লাগে। তো এইফালে এতিয়া মই এইখিনি ধুনীয়াকৈ চেপি লৈছোঁ অকণমান, মানে ৰসটো জোলটো বেছি হৈছে, যিহেতু একেবাৰে পুৰঠ হৈ গ'ল আমখিনি, সেইকাৰণে মই অকণমান ৰসটো চেপি লৈছোঁ। আৰু চেপিব লাগিব বুলিয়ে কথা নাই কিন্তু দেই, আপোনালোকে নেচেপাকৈও ৰাখিব পাৰিব। আৰু মই কিন্তু অকণমান বেছিকৈ ৰসটো ওলাইছিলে কাৰণে অলপ চেপি লৈছোঁ। আৰু এতিয়া ইয়াত মই জোখমতে হালধি আৰু নিমখ দিম। হালধি আৰু নিমখখিনি দি পেলাই ধুনীয়াকৈ মিলাই ল'ম। এয়া দেখিছেনে, মই এনেধৰণে মিলাই লৈছোঁ। আৰু মছলাৰ ভিতৰত মই দিছোঁ গোটা জিৰা, গোটা ধনিয়া, পাঁচফোৰণ, চফ এনেধৰণে দিছোঁ দেই। আৰু আপোনালোকেও তেনেধৰণে দিব। আৰু মছলাখিনি খালি বহুত বেছি মিহিকৈ মই কৰি লোৱা নাই, আৰু অকণমান মানে খহদাকৈ থৈছোঁ। আৰু আপোনালোকেও অকণমান খহদাকৈ থ'ব। আৰু এইফালে নিমখ অকণমান কম হৈছে বুলি আকৌ দিছোঁ। এইফালে পেন এখনত মই তেল গৰম কৰি ল'লোঁ, তাতে মই পাঁচফোৰণ দিম, তেল মৰা নিচিনাকৈ পাঁচফোৰণ দি দিছিলোঁ দেই, পাঁচফোৰণ আৰু গোটা জিৰা। আৰু দেখিলেনে মই ইয়াত এতিয়া এইখিনিত এনেধৰণে মিলাই দিলোঁ। আৰু এইখিনি আচাৰ মানে আজি ৰাখিছোঁ, আজিয়ে খাবলৈ টেষ্ট হৈ যাব। আৰু মই 4 আঙুল মানে তেল দিছোঁ দেই। আপোনালোকক যদি বেছি তেলৰ প্ৰয়োজন হয় আপোনালোকে অকণমান বেছি দিব পাৰে। আৰু এতিয়া একেবাৰে শেষত ভিনেগাৰ দিছোঁ। ভিনেগাৰ দি পেলাই ধুনীয়াকৈ মিলাই পেলানি এতিয়া একদম বৈয়ামটোত ভৰাই ৰাখি দিম আৰু আৰু এতিয়া মানে ভাতৰ লগত হওক, ৰুটিৰ লগত হওক খোৱাহে কথা। আৰু এনেধৰণে যদি আপোনালোকে নাই খোৱা খাই চাব, মানে আপোনালোকে ৰ'দ নিদিলেও এনেধৰণে আমৰ আচাৰ ৰাখিব পাৰিব। তো আজিলৈ আহোঁ, বাই। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ।